নমস্কাৰ, আপুনি চাইছে লাৰ্ণিং দেখি আপুনি যদি চেনেলটোত নতুন আহিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপুনি চেনেলৰ যোগেদি নতুন নতুন খবৰবোৰ পাই থাকিব। আৰু আজি আপোনালোকৰ সৈতে এটা গুৰুত্বপূৰ্ণ অৰ্থাৎ ভাল এটা খবৰ শ্বেয়াৰ কৰিবলৈ লৈছে। আৰু খবৰটো হৈছে এইটো যে আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'ল, কিয়নো আপোনালোকে সকলোৱে বিচাৰিছিল যে ছেকেণ্ড লিষ্ট এটা ওলাই পৰক। আৰু এই কথাটো সকলোৱে হয়তো মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক জনাইছে। সকলোৱে ফেচবুক পোষ্ট কৰিছিল, হয়তো টুইট যোগে জনাইছিল, ইনষ্টাগ্ৰাম ফেচবুক আদিতে ছেকেণ্ড লিষ্ট আহিব লাগে বুলি সকলোৱে দাবী কৰিছিল। আৰু বহুতো এনেকুৱা টিচাৰ্ছ আছে, ইউটিউবাৰ্ছ আছে, যিসকলে নেকি ছেকেণ্ড লিষ্ট ওলাব লাগে বুলি দাবী জনাইছিল। আৰু সেইমতে কাম হ'ল, আপোনালোকৰ ছেকেণ্ড লিষ্ট ওলাব বুলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ ৰণোজ পেগু ডাঙৰীয়াই জনাই দিলে। চ' আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ। আৰু ছেকেণ্ড লিষ্ট যিহেতু ওলাব, তাতে কিমানখিনি পোষ্ট থাকিব এই বিষয়ে আমি যদিও নাজানো, কিন্তু এটা মোটামুটি ধাৰণা কৰিব পাৰে। আপোনালোকে জানে যে GTত অলৰেডি আপোনালোকৰ প্ৰায় 1350 কেণ্ডিডেটছক মাতাই নাই ভেৰিফিকেশ্যনৰ কাৰণে, অৰ্থাৎ ইমানখিনি পোষ্ট আপোনালোকৰ খালী হৈয়ে আছে। তাৰ পিছতো ভেৰিফিকেশ্যনৰ পিছত যিহেতু আপোনালোকৰ ছেকেণ্ড লিষ্টখিনি ওলাই দিব বুলি কৈছে, চ' আপোনালোকে আশা কৰিব পাৰে প্ৰায় 1500 পৰা 1700 মান পদ আপোনালোকৰ খালী ৰৈয়ে যাব, কিয়নো ভেৰিফিকেশ্যনৰ পিছত যিহেতু মাতিব, ভেৰিফিকেশ্যনত বহুতো কেণ্ডিডেটছ ৰিজেক্ট হৈ যাব। আপোনালোকে ইতিমধ্যে জানে যে PGTত বহুতো কেণ্ডিডেটছ ৰিজেক্ট হৈ গ'ল এটা কাৰণত, যে সিহঁতে এডভাৰটাইজ ওলোৱাৰ আগতে BEdখিনি ক্লিয়াৰ কৰা নাছিলে, যাৰ কাৰণে সিহঁতৰ ভেৰিফিকেশ্যনত সিহঁতে ৰিজেক্ট হৈ গ'ল। আৰু বহুতে এনেকুৱা আছে যিসকলে নেকি ভুৱা নম্বৰ দিছিলে, যাৰ কাৰণেও ৰিজেক্ট হ'ল। বহুতে হয়তো এনেকুৱা আছিলে যে অসম টেট পাছ কৰাসকলক যিহেতু এক্সট্ৰা এটা নাম্বাৰ দিব বুলি কৈছিলে, সেইসকলেও যিহেতু ভুৱা ডকুমেণ্টছ দিছিলে আৰু ভুৱা নম্বৰ দিছিলে পাছ কৰা বুলি, সেইখিনি কেণ্ডিডেটছৰ ৰিজেক্ট হ'ল। অৰ্থাৎ আপোনালোকে ধৰিব পাৰিছে যে GTতো ঠিক তেনেকুৱাই হ'ব। GTতো বহুতো কেণ্ডিডেটছ ৰিজেক্ট হ'ব, PGTৰ দৰে GTতো আপোনালোকৰ বহুতো কেণ্ডিডেটছ ৰিজেক্ট হ'ব। আৰু যাৰ কাৰণে প্ৰায় 1500 পৰা 1700 মান পোষ্ট আপোনালোকে আশা কৰিব পাৰে ছেকেণ্ড লিষ্টত। আৰু ছেকেণ্ড লিষ্ট যিহেতু ওলাব, এইটো সকলোৰে কাৰণে এটা ভাল এটা খবৰ। আৰু এই কথাটো মই কোৱা নাই, এই কথাখিনি আপোনালোকৰ অৰ্থাৎ আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে। ইয়াতে চাব পাৰে, ইয়াতে কি কৈছে যে আফটাৰ কমপ্লিটিং দ্য কাৰেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ দেয়াৰ উইল বি এ ছেকেণ্ড লিষ্ট ফৰ ভেৰিফিকেশ্যন ছাবজেক্ট টু এভেইলেবিলিটি অফ ভেকেঞ্চি এগেইনষ্ট এডভাৰটাইজড পোষ্ট। অৰ্থাৎ ইয়াতে দিছে, বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব। চ' সেইটো আপোনালোকৰ কাৰণে এটা ভাল খবৰ নিশ্চয়। চ' আপোনালোকে যিসকল কেণ্ডিডেটছে অলপৰ কাৰণে ৰৈ গৈছিলে, অৰ্থাৎ 0.25, 0.5, 0.1 এনেকুৱা এটা নম্বৰৰ কাৰণে ৰৈ গৈছিলে, সেইসকল কেণ্ডিডেটছৰ কাৰণে এইটো এটা সঁচাকৈয়ে ভাল খবৰ। আপোনালোকৰ কাৰণে ছেকেণ্ড লিষ্ট এটা ওলাব। চ' আপোনালোকে বিন্দাছ থাকক, আপোনালোকৰ চাকৰি হ'বলৈ গৈ আছে। আৰু আপোনালোকে নিজৰ ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক। কি ডকুমেণ্টছ লাগে আপোনালোকে হয়তো চাইছে, কি ডকুমেণ্টছ বিচাৰিছে, সেই ডকুমেণ্টছখিনি আপোনালোকে ভালদৰে সজাই পৰাই ৰাখি দিয়ক। আৰু নিশ্চিন্তাই থাকক, আপোনালোকৰ ছেকেণ্ড লিষ্টখিনি ওলাব আৰু আপোনালোকেও চাকৰি পাবলৈ সক্ষম হ'ব। আৰু তাৰপিছত BTR কেণ্ডিডেটসকলৰ কাৰণেও এটা ভাল খবৰ আছে। BTR কেণ্ডিডেটসকলৰ কাৰণে প্ৰায় 10,000 ইয়াতে চাব, পোষ্টৰ সংখ্যা দিছে, টোটাল চিটৰ সংখ্যা দিছে যে 10,407টা চিট আছে। আপোনালোকৰ 6 মহীয়া কম্পিউটাৰ কোৰ্চ এটা কৰাব। ইয়াতে চাওক যে এডমিশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইনটেণ্ডিং ষ্টুডেণ্টছ studying in various colleges under BTR for free computer training to the youth
of BTR under Bodoland Computer Literacy Mission in various training center of Bodoland Territorial Region. আর কোর্স নেম ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ DCA আৰু 6 মান্থছৰ কোৰ্স হ'ব 18 পৰা 30 ইয়াৰ্ছ এজ সকলে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন থাকিব আপোনালোকৰ HS পাছ আৰু ইয়াৰ কাৰণে আপোনালোকৰ কি ডকুমেন্টছ লাগিব ইয়াতে দিয়ে দিছে পাসপোর্ট সাইজ কালার ফটোগ্রাফ পান কার্ড অফ দ্য ক্যান্ডিডেট আধার কার্ড বার্থ সার্টিফিকেট or SSLC admit card pass certificate of higher secondary final examination caste certificate or VCDC certificate for permanent residents of BTR আৰু কোন ট্ৰেইনিং সেন্টার খিনি ইয়াতে লিস্ট খিনি দিয়া আছে উদালগুৰিত প্ৰায় 8টা মান উদালগুৰিত প্ৰায় 10টা মান ট্ৰেইনিং সেন্টার আছে তাৰ পিছত তামুলপুৰত আপোনালোকৰ আছে 5টা মান বাক্সাত আছে আপোনালোকৰ 5টা মান আৰু চিৰাঙত আছে আপোনালোকৰ 9টা মান আৰু বাকিখিনি আপোনালোকৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত আছে সো আপোনালোকে যদি বিচাৰে তেনেহলে এই নম্বৰখিনিত আপোনালোকে যোগাযোগ কৰিব পাৰে যোগাযোগ কৰিলে আপোনালোকক ফ্ৰী আপোনালোকৰ কম্পিউটাৰ কোৰ্স এটা কৰাব DCA যেটো সকলৰ কাৰণে ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কিয়নো সৰকাৰি চাকৰি এটাত এপ্লাই কৰিবৰ কাৰণে সকলোকে প্ৰায় অকল টিচাৰ বাদে সকলোখিনিতে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেটখন লাগে সো আপোনালোকে যদি কৰে তেনেহলে নিশ্চয় উপকাৰ হ'ব বুলি আশা কৰো সো আপোনালোকে যদি বিচাৰে এই লিষ্টখন মই হোৱাটছএপত দি দিম আৰু যদি এতিয়ালৈকে হোৱাটছএপত যদি জয়েন হোৱা নাই তেনেহলে এইখিনি নম্বৰত আপোনালোকে মেছেজ হাই এটা কৰিবা মই জয়েন কৰাই দিম 8721957614